নমস্কাৰ, আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। আমি এতিয়া উপস্থিত আছোঁ হাকিলা বিলৰ উচ্ছেদিত অঞ্চলত। এই অঞ্চলত আমি লয়াৰ্ছ এছ'চিয়েশ্যন গোৱালপাৰা ফালৰ পৰা 100জন পৰিয়ালক আমি সাহায্য সামগ্ৰী বিতৰণ কৰিলোঁ আৰু ইয়াৰ উচ্ছেদিত অঞ্চলত আমি কিছুমান সামগ্ৰিক দৃশ্য নিজ চকুৰে আমি পৰ্যবেক্ষণ কৰিলোঁ। ইয়াতে আমি দেখিলোঁ যে এই মানুহবিলাকক অমানৱীয়ভাৱে চৰকাৰে উচ্ছেদ কৰিছে। আজি 2 মাহ পাৰ হৈ গ'ল। এই মানুহবিলাকৰ কাৰণে উপযুক্ত খোৱা পানীৰ ব্যৱস্থা কৰা নাই। এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই। এই মানুহবিলাকক শিক্ষাৰ কিছুমান সৰু সৰু ল'ৰা ছোৱালী আছে, এই ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ ব্যৱস্থা কৰি দিয়া নাই, কাৰণ শিক্ষাৰ অধিকাৰ এটা মৌলিক অধিকাৰ হয়। আৰু ইয়াতে আমি দেখিছোঁ ৰোগীয়া মানুহ আছে, গৰ্ভৱতী মহিলা আছে, আৰু বেমাৰী মানুহ আছে, আৰু বয়সীয়াল মানুহ আছে। এই মানুহবিলাকক এটা যে ভালকৈ থকাৰ ব্যৱস্থা কৰি দিব লাগে, নাই। চাওক, ইমান গৰমৰ মাজত, বৰষুণৰ মাজত এই ত্ৰিভুলৰ তলত মানুহ আচলতে কেনেকৈ থাকিব পাৰে? এইটো এটা নিঃসন্দেহে আমি ক'ব পাৰোঁ মানৱ অধিকাৰ ভংগ হৈছে, হিউমেন ৰাইটছ ভায়লেশ্যন হৈছে। গতিকে মানুহবিলাকৰ আমি দুখ বেদনা আমি বুজিলোঁ আৰু চৰকাৰক সকলোৱে আহ্বান জনাইছে। কিছুমান মানুহে কৈছে যে আমাৰ নামত NRC আছে, সেই দীৰ্ঘদিনৰ পৰাই এই অঞ্চলত আমি বসবাস কৰি আছিলোঁ। গতিকে এই মানুহবিলাক আচলতে সন্দেহজনক নাগৰিক নহয়। এই মানুহবোৰ আচলতে কোনেও বাংলাদেশী মানুহ নহয়। আপোনালোকে বাংলাদেশী মানুহ হয় নেকি? আপোনালোকৰ সকলোৰে 66 চনৰ ভোটাৰ লিষ্ট আছে, সকলোৰে NRC আছে, হয় নে নাই? এই মানুহবিলাক আচলতে উজনি অসমৰ মানুহে যে কয়, চৰকাৰৰ মানুহে যে কয় এইবোৰ সন্দেহজনক নাগৰিক, আচলতে সন্দেহজনক নাগৰিক নহয়। প্ৰত্যেকে আচলতে অসমৰ বাসিন্দা আৰু ভাৰতৰ নাগৰিক হয়, হয়নে নাই? গতিকে যিহেতু এইবোৰ ভাৰতৰ নাগৰিক, অসমৰ স্থায়ী বাসিন্দা, গতিকে এই মানুহবিলাকক পুনৰ সংস্থাপন দিব লাগিব আৰু চৰকাৰৰ এইটো এটা নৈতিক দায়িত্ব। গতিকে আমি সকলোৱে চৰকাৰক অনুৰোধ জনাইছোঁ, চৰকাৰে অতি শীঘ্ৰে এই মানুহবিলাকৰ কাৰণে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, হয়নে নাই কথাটো? গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ, চৰকাৰৰ প্ৰতিনিধিসকলে এই অঞ্চল আপোনালোকে আহক, এই অঞ্চল আপোনালোকে ভ্ৰমণ কৰক, মানুহবিলাকৰ দুখ বেদনা আপোনালোকে চাই এই মানুহবিলাকক অতি শীঘ্ৰেই পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে, হয়নে? এয়াই আমি চৰকাৰক দাবী জনাইছোঁ। ধন্যবাদ।